চিধাচিধি কৈছো উঠাই লৈ যাম একদম গুৱাহাটী বাৰে বাৰে বিহু মঞ্চত অপদস্থ শিল্পী মৌচুম গগৈ মানস ৰবীন পদ্মনাভ মন্তুমণি শইকীয়া ৰূপাংকিতা অলংকৃতাৰ পাছত যুৱ কণ্ঠশিল্পী সান্নিধ্য ভূঞাক আয়োজক সমিতিয়ে অপমান কৰাৰ ভিডিঅ' ভাইৰেল বৰপেটা ৰোড সাৰ্বজনীন ৰঙালী বিহু সন্মিলনীত কিছু পলমকৈ উপস্থিত হোৱাৰ বাবেই চৰম অপমানৰ সন্মুখীন হ'ল সান্নিধ্য ভূঞা অশ্লীল গালি গালাজেৰে শিল্পীগৰাকীক চূড়ান্ত অপমান কৰাৰ গুৰুতৰ অভিযোগ বৃহস্পতিবাৰে নিশা ধুবুৰীত জুবিনৰ সংগীতানুষ্ঠান চলি থাকোঁতেই একাংশৰ চৰম উদ্ভণ্ডালি মঞ্চলৈ শিলগুটি নিক্ষেপ কৰিলে একাংশ উদণ্ড দৰ্শকে মঞ্চৰ পৰাই জুবিনে সকিয়নি দিয়ে উদণ্ড দৰ্শকক চিধাচিধি কৈছো উঠাই লৈ যাম একদম গুৱাহাটী So, don't do it. That's the final thing. মাৰিছে চিধাচিধি কৈছো উঠাই লৈ যাম একদম গুৱাহাটী So, don't do it. ইজনৰ পাছত সিজন শিল্পী অপমানিত হোৱাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ কণ্ঠশিল্পী সান্নিধ্য ভূঞা বিহু মঞ্চত অপদস্থ হোৱাৰ পাছতেই এক সংবাদমেল অনুষ্ঠিত কৰি স্পষ্টীকৰণ দিয়ে বৰপেটা ৰোড সাৰ্বজনীন ৰঙালী বিহু উদযাপন সমিতিয়ে ছচিয়েল মিডিয়াত ভাইৰেল হোৱা দৃশ্যৰ সৈতে ঘটনাৰ কোনো সামঞ্জস্য নাই শিল্পী সান্নিধ্য ভূঞা আৰু প্ৰান্তিক দাসৰ সৈতে চুক্তি কৰিছিল আয়োজক কমিটিয়ে 12 মেৰ দিনা সান্নিধ্য ভূঞাৰ সংগীতানুষ্ঠান আছিল যদিও সাউণ্ড ছিষ্টেমৰ বিজুতিৰ বাবে নিশা 12 বজালৈকে অনুষ্ঠান আৰম্ভ কৰিব পৰা নাছিল সান্নিধ্যই নিশা 9 বজাৰ পৰা দৰ্শক ৰৈ ৰৈ অতিষ্ঠ হোৱা বুলি সংবাদমেলত জনাইছে সমিতিয়ে তেতিয়াই একাংশই মঞ্চলৈ উঠি গৈ সৃষ্টি কৰে অপ্ৰীতিকৰ পৰিস্থিতিৰ আয়োজক কমিটিয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰোঁতেই মঞ্চত থকা দৰ্শকৰ সৈতে হৈছিল হতাহতি সেই সময়ত সান্নিধ্য ভূঞাক অপমান কৰা বুলি প্ৰচাৰ চলিছে যদিও আয়োজক কমিটিক জনমানসত হেয় প্ৰতিপন্ন কৰাৰ বাবেহে একাংশই এনে কৰা বুলি জনাইছে সংবাদমেলত তেওঁলোকে আমাৰ ইয়াত আহি পাইছে 10:45 তেওঁলোকে শিৱসাগৰৰ পৰা আহি পাইছে সাউণ্ড সিস্টেম অৰ্থাৎ যেটো শব্দযন্ত্ৰ যেটো তেওঁলোকে আনিছে তেওঁলোকে হেতু ব্যৱহাৰ কৰিব নোৱাৰিলে বিভিন্ন বিজুতি ঘটি আছে দৰ্শক আসলতে 9টা বজাৰ পৰা 10 বা 11 বজালৈকে দৰ্শকে এটা বিহু চাম বুলি তেওঁলোকে আগ্ৰহেৰে বাট চাই থাকে যাৰ ফলত 12 বজালৈকে যেতিয়ালৈকে আমাৰ শিল্পীজন মঞ্চত উঠা নাই বা গীত পৰিবেশন কৰা নাই একচুয়ালি আমাৰ দৰ্শক অতিষ্ঠ হোৱাটো স্বাভাৱিক সেই ভিডিঅ'টো সম্পূৰ্ণ এটা মিছা ভিডিঅ' দিছে সেই ভিডিঅ'টোত আসলতে আমাৰ সমিতিৰ মানুহখিনিয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবেহে তাত উঠিছিলে কিন্তু মঞ্চত অনুষ্ঠান পৰিবেশন কৰিবলৈ গৈ কিয় বাৰে বাৰে অপদস্থ হ'বলগীয়া হয় শিল্পীসকল কাৰ ভুলৰ বাবে চলিত বৰ্ষত অপমানিত হৈছে কেইবাগৰাকীও শিল্পী চিধাচিধি কৈছো উঠাই লৈ যাম একদম গুৱাহাটী ব্যুৰো ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা